এইটো আমাৰ ৰুম আৰু লগৰকেইজনকো দেখাবলৈ আহিছিলোঁ ৰুমটো কেনেকুৱা কি আছে কি কথা এইবিলাক সুধিবলৈ আমাৰ ৰুমটো মানে ইণ্টাৰভিউ ল'বলৈ আহিছে তাত মানে কি হ'ল ই আমাৰ ৰুমলৈ যাব আৰু লগৰটো ৰুমলৈ যাম সেইকাৰণে ক'লোঁ যে মেইন কথাটো কৈ দিওঁ মানে ইয়াত ভাত সাজ খাই কেলৈ ভাল লাগিলে ইয়াত মানে অসমৰ সেই কেইটামান সোৱাদ পালোঁ বীজ জলকীয়া আৰু বগৰী আচাৰ গাজ আছিলে মানে যিসকলে আনি দিছিলে যিসকলে থৈছিলে এইটো ৰুমত তাৰ বাবে ধন্যবাদ আৰু মানে এইবিলাক গাজ আচাৰ এইবোৰ চাওঁ এইবিলাক ইয়াত আছে আমৰ আচাৰ ইয়াত আছে জলকীয়া আচাৰ আছে তাৰপৰা এইবিলাক জলকীয়া আচাৰ দেখাইছোঁ এইবোৰ মানে ঘৰৰ পৰা আনি থোৱা নাই এইটো অসমৰে বীজ জলকীয়া প্ৰথমত সোমাই আহিয়ে দেখিছোঁ ইমান ধুনীয়া লাগিছে এইখন মানে ফটোখন আচলতে ৱাল আৰু এইটো হ'ল মই যে কৈছিলোঁ আপোনালোকক শিল কাটি কাটি বনাই বুলি সেই শিল কাটি কাটি ডাঙৰ দেখিছে বিৰাট মজা খাবলৈ অসমবাসী ৰাইজ আজি এজন নতুন বন্ধুৰ সৈতে আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ মানে এওঁলোকৰ ৰুমলৈ যাম আজি মোৰ ৰুমলৈ গৈ আছে আজি ৰুমটো দেখুৱাম মানে এওঁলোকৰ ৰুমটো কেনেকুৱা আমাৰ ৰুমটো চাব এওঁৰ ঘৰ মোৰ ঘৰ শিৱসাগৰ গেলেকী হয় গেলেকী এওঁ ডিব্ৰুগড় হয় ফেমাছ আছাম আমি ইয়াতে লগ পাইছোঁ দেই লাইক ফ'ল' ছাবস্ক্ৰাইব কৰি দিব সেই ৰুম চাবলৈ মানে ধৰক চবৰে ৰুমবোৰ বেলেগ বেলেগ দুটাকৈ দেখাই দিব ৰুম এইফালে আগলৈ আছে অঁ চাওঁ বাৰু ইয়াৰ মানে এই ৰুমবোৰ মানে পূৰা ঘন এইবোৰ গোটেইবোৰ মানে ভাড়া ৰুমেই হয় নাই অঁ চব ভাড়া সিহঁতৰ ৰুমলৈ সোমাই আহোঁতে দেখিছোঁ ঢেৰ মানে ইমান ঘন মানে ৰুমবোৰ এয়া মন্দিৰ কৃষ্ণ আৰু কোনফালে যাব লাগিব এতিয়া এইফালে যাব লাগিব এইফালে গৈ আছোঁ দেই আপোনালোকে ৰুমটো চাব বুলি আশা কৰিছোঁ আৰু মোৰ ফেমাছ আছাম পেজটো ফ'ল' কৰি ৰাখিব যদি এই বাহিৰৰ পৰিৱেশবোৰ চাব বিচাৰে আৰু ফেমাছ আছাম ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই মই গম পাইছোঁ ছাবস্ক্ৰাইবটো কৰি দিব তাত মানে ভিডিঅ'বোৰ আগতীয়াকৈ দিয়া হয় সেইকাৰণে কৈছোঁ ইউটিউবত যদি 2 তাৰিখে দিলোঁ ফেচবুকত 5 তাৰিখে দিওঁ তেনেকুৱা মানে ভিডিঅ'বোৰ সেইকাৰণে আগতীয়াকৈ চাব আৰু হয় নাই ফেমাছ আছাম চেনেলটো ফ'ল' কৰি দিব আৰু ৰাইজে মৰম দিলেহে আগবাঢ়ি যাব এই দেৱজিৎ গগৈ এটা পেজ আছে মানে মোৰতো ৰাহুল গগৈ বুলি আছে আপোনালোকে চাব দেই কমেণ্টত ৰুম হা কোনটো ওপৰত এইফালে জানো কোনটো এতিয়া সোমাই গ'লেহে গম পাম এইফালে সোমাব লাগিব বোলা বোলা এতিয়া আমাৰ মইতো ইমান চিনি নাপাওঁ ন এওঁকে আগত যাব দিছে সেইকাৰণে যোৱা এইফালৰ পৰা উঠি যাব লাগিব গৈ আছোঁ দেই এতিয়া আমি বিল্ডিং চাবলৈ ৰুম চাবলৈ গৈ আছোঁ এইটো এটা আহি আছে কি হৈছিলে অঁ গেছ ফুটি গৈছিলে পূৰা ক'লা হৈ গ'ল গেছখন কিবা হ'ল নি মানুহজনৰ তোমালোক নাছিলে নহয় ৰুম ইয়াতে নে প্ৰথমত সোমাই আহিয়ে দেখিছোঁ ইমান ধুনীয়া লাগিছে এইখন মানে ফটোখন আচলতে ৱাল আৰু এইটো হ'ল মই যে কৈছোঁ আপোনালোকক শিল কাটি কাটি বনাই বুলি সেই শিল কাটি কাটি এইখন লগাইছোঁ মানে এইখন ধৰক অঁতৰাই পিনে বেলেগত লগাওঁ বুলি ক'লেও পাৰিব এইখিনি লগোৱাৰ পিছত মানে ছবিখন আহিছে ভাল লাগিছে দেখিবলৈ যিখিনি নহওক ৰুমৰ ভিতৰত সোমাম বাৰু তাৰ আগতে মানে ওপৰৰ পৰা আৰম্ভ কৰিবলৈ ওপৰৰ পৰা মানে বাহিৰৰ দৃশ্যটো কেনেকুৱা দেখায় আহক জলদি হওক এই পিন্ধি উঠি যাব লাগিব নেকি তুমি তলৰ পৰা আহি গ'লোঁ এই ঘৰটো মানে মাজডোখৰ অকণমান দ নিচিনা বাৰু মাটিও ধুনীয়া লাগে আৰু আমাৰ ৰুমটো আপোনালোকে যদি চাব বিচাৰে এই বিল্ডিংটো দেখিছে নহয় সেই বিল্ডিংটোতে লাগি আছে মানে আমাৰ ৰুমটো ওচৰা ওচৰি বেছি দূৰ নহয় ইয়াৰ ৰুমটো দেখা নাছিলোঁ মানে আমাৰ দেখাই হোৱা নাই মানে এনেকৈ মানে কি ধৰক লুকাই থাকোঁ সেইকাৰণে ভাবিলোঁ সোমাই যাম বুলি চাবলৈ আহিলোঁ আৰু তাকে এতিয়া ভিতৰলৈ যাম ভিতৰৰ অংশটো কেনেকুৱা মানে আমাৰ আগতে যিটো পুৰণি ৰুমটোত আছিলোঁ সেইটো ৰুমটোতে আপোনালোকক দেখুৱাইছিলোঁ এওঁলোকৰ মানে ভিতৰটো কেনেকুৱা মানে চাওঁগৈ বলক ইফালে কাপোৰ মেলি থোৱা আছে আৰু এইফালেও অকণমান চাৰিওকাষৰ পৰিৱেশটো চাওক এয়া এইজোপা ছজিনা গছচোন ৱাও বহুত ধুনীয়াচোন মানে শকত ছজিনা এওঁলোক স্কুললৈ যাবলৈ ওলাইছে মানে দেই স্কুলীয়া লৈ গৈছে আৰু সেয়াই ভিতৰ ভাগ ধুনীয়াকৈ দেখাম বলকচোন কেনেকুৱা পৰিৱেশটো আৰু অলপমান চাব আৰু এইটো বিল্ডিঙত মানুহ আছে চাব দেই ক'ত গ'লে এয়া সুবিধাবোৰ কেনেকুৱা ধৰণৰ কিমান
উল্টাকৈ নামিছোঁ দেই এনেকৈ নানামো মই চিধা চিধাকৈ এনেকৈ নামো ৰুমলৈ যাওঁ বোলো চাবি মানে লৈ আছে আৰু নিজে বেলেগ আৰু দেই অকণমান ভিতৰলৈ সোমাই পিনে দেখুৱাম বাৰু এইপিনৰ পৰাই দেখাই দিওঁ এনেকৈ ৰুমত সোমাম বাৰু তাৰ আগতে মানে বাহিৰৰ পৰা আপোনালোকক যিটো দেখালোঁ এইটো এটা ৰুম এইটো এটা ৰুম এইটো এটা বেলেগ ৰুম মানে এইটো এটা বেলেগ ৰুম বেলেগ আৰু মানে এইটো বাথৰুম লেট্ৰিন নি বাথৰুম লেট্ৰিন এইটো বাথৰুম লেট্ৰিন তাৰপৰা ইয়াতে মানে ধৰক এই ধোৱা পখলা কি কৰিব পাৰিব বাহিৰৰ ভৰি হাত ধুব পাৰিব এতিয়া ৰুমৰ ভিতৰলৈ সোমাই যাওঁ বা সোমাই আহোঁতে বৰ ধুনীয়াকৈ মানে এখন দিছে যে ভৰি চৰি মোহাই মেলি আহিছোঁ আৰু ফেন চলি আছে এইপিনে খিৰিকী এখন আছে এতিয়া মেইন কথাটো হ'ল যে এইফালে কেলেণ্ডাৰ ধুনীয়াকৈ ফটো আছে এইপিনে ওপৰত স্লেব আছে এইফালে দেখা দিছোন এইপিনে ধুনীয়াকৈ মানে টেমা চেমা থ'ব পৰাকৈ আৰু এইখন টেবুল ৰেক আছে এইটো গেছ চিলিণ্ডাৰ আৰু ইয়াত ধুনীয়াকৈ হ'ব পাৰিব কিমান ধুনীয়াকৈ পাই থৈছে চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি দিব ক'ৰ পৰা চাইছে আৰু যদি বাহিৰৰ ৰাজ্যত কোনোবাই আছে তেন্তেহ'লে ক'ব যে মই আমুক আছোঁ বাহিৰৰ ৰাজ্যত বা কোনোবাই যদি থাকি গৈছে বাহিৰৰ ৰাজ্যত ক'ব চাওকচোন মানে এই ৰুমটোত লগৰটোৰ বাদে মানে আৰু তেওঁলোকৰ মানে ঘৰৰে কোনোবা থাকে আৰু সেইকাৰণে আপোনালোকে বেছিকৈ কাপোৰ দেখিছে হয়তো মাইকী মানুহৰ কাপোৰ দেখিব পাৰে তেওঁলোকৰ মানে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ আছেতো ভাল ধুনীয়া পৰিৱেশ ভাল লাগিছে ৰুমটো অকণমান সৰু হ'ব পাৰে কিমান হ'ব এইপিনে 10-11 স্কোৱাৰ ফুট আৰু ফেন চেন আছে বাৰু ইয়াত সৰু গেছ এটাও আছে বাকী ৰুমৰ ফেচিলিটি ওপৰত মানে ধুনীয়াকৈ এফালে কাপোৰ থ'বলৈ ব্যৱস্থা আছে ধৰা সুবিধা আছে আৰু এই কাপোৰ ইয়াতে থৈ দিছে এইবোৰ দেখুৱাই ভাড়া কিমান ভাড়া 1000 1000 এজনৰ 1000 ন বাকী গেছ চেছ নিজৰ আৰু গেছ চেছ নিজৰ দিয়ে বাকী পুৰা গেছ চেছ নিজৰ হ'লেও ভাল লাগিছে বাৰু দেখিবলৈ সেয়াই আৰু বাকী ক'ৰ পৰা চাইছে ভিডিঅ'টো কমেণ্ট কৰি দিব যদি নতুনকৈ আহিছে পেজটোলৈ ফেমাছ আছাম ফ'ল' কৰি দিব আৰু ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাত মানে ভিডিঅ'বোৰ আগতীয়াকৈ দিয়া হয় আৰু কেতিয়াবা বহুত দৰকাৰ পৰিলেহে মানে লগালগ দিওঁ যিকি নহওক আগতীয়াকৈ যদি ভিডিঅ'বোৰ চাবলৈ মন যায় তেতিয়াহ'লে আপোনালোকে মোৰ ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা বস্তু দেখিছোঁ মানে ইয়াত খেজুৰ মানে কথাটো কি হ'ল যেতিয়া আহিছোঁ মানে কৰ্ণাটক তামিলনাডুত গোটেই খেজুৰ গছেৰে ভৰপূৰ দেখিছিলোঁ কিন্তু খেজুৰ খাবলৈ পোৱা নাছিলোঁ ইহঁতৰ ৰুমত আহি খাবলৈ পাই গ'লোঁ সেইকাৰণে বাৰু ধন্যবাদ জনাইছোঁ কোন আছিলে ৰুমত নাজানো বাৰু মই খেজুৰ দুটা খাই যাওঁ দেই আৰু ইয়াৰ সোৱাদটো কৈ থৈ যাওঁ মানে আমাৰ অসমৰ ঘৰত খেজুৰতকৈ সোৱাদটো বেলেগ হ'ব পাৰে ইয়াৰ সোৱাদটো আপোনালোকক জনাম মই খাই পিনে দুটা খাইছোঁ ৰ'ব অকণ মানে খেজুৰটো ডাঙৰ দেখিছে বিৰাট মজা খাবলৈ গুটিটো সৰু মাংসবোৰ কথা সেয়াই আৰু বাকী এইফালে চাওঁ দেৱজিতৰ ৰুমলৈ আহিলোঁ ভাল লাগিল এইটো আমাৰ ৰুম আৰু লগৰকেইজনকো দেখাবলৈ আহিছিলোঁ ৰুমটো কেনেকুৱা কি আছে কি কথা এইবিলাক সুধিবলৈ আমাৰ ৰুমটো মানে ইণ্টাৰভিউ ল'বলৈ আহিছে আমাৰ ৰুমটো দেখিছে বাৰু মই কিন্তু ভিডিঅ' বনোৱা নাই বাৰু তেওঁলোকৰ ৰুমলৈ আহিছোঁ যে সেইকাৰণে দেখিছোঁ ৰুমলৈ আহিলোঁ চাহ তাহ বনাই মেলি খোৱালে বাৰু ভাত খাবলৈ খুলিলে ভাত নাখাওঁ মানে একো নাই ফেমাছ আছাম চেনেলটো লাইক কমেণ্ট এণ্ড ফ'ল' কৰি যাব আমি মানে কি হ'ল ছাপৰ্ট কৰক ল'ৰাটো আমি ঘৰৰ নিচিনা ককাই ভাই নিচিনাই থাকোঁ মানে ইয়াত বাহিৰৰ জেগা আৰু মানে কি অসমৰ মানুহ ন সেইকাৰণে ভাল লাগে আৰু লগ পাই ইয়াতে লগ পালোঁ হয় নাই বাকী মোৰ ঘৰ শিৱসাগৰ গেলেকী বাকী আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু বহুত বেছি মৰম মানে ভাল লাগিছে দেই একো নাই নাই মানে আগত মানে কি হ'ল কথা বতৰা পাঠ্যক যদি ভিডিঅ' বনোৱা নাই মানে আৰু সদায় মিলি জুলি থাকিব লাগিব হয় নাই সেইটো কথা বাকী লগ পাই থাকিম সদায় আপোনালোকেও ভিডিঅ' চাই থাকিব ভিডিঅ'টো সদায় উলিয়াব নোৱাৰিব ছাপৰ্ট কৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব মানে বাহিৰৰ ৰাজ্যৰ অকণমান পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি চাই থাকিবলৈ মন যায় আপোনালোকে কমেণ্ট কৰিব আমি কি কাম কৰোঁ চাই থাকিবলৈ যদি মন যায় ধৰক ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰিলে হ'ব ধৰক মই চেষ্টা কৰিম দিবলৈ মানে কথাটো কি হ'ল দেই ভাত পানী খাই যাবলৈ কৈছিলে তথাপিও নাখাওঁ বুলি ভাবিছিলোঁ তাৰপিছত মানে কি হ'ল ই আমাৰ ৰুমলৈ যাব আৰু লগৰটোৰ ৰুমলৈ যাম সেইকাৰণে ক'লোঁ যে বোলে ভাত অকণমান চাফ চিকুণ কৰিলে তাৰপিছত ভাত পানী মানে জুই জবজ খুৱাই দিলে খাই দিলোঁ আৰু মানে বিলাক ধুবলগীয়া আছিলে ধুই মেলি একদম ধুনীয়াকৈ এতিয়া লগৰটোৰ ৰুমলৈ যাবলগীয়া আছে আৰু মানে কৈছোঁ মানে যিহেতু এতিয়া নাইট ডিউটি যাব লাগিব ইয়ালৈ আহিব লাগিব আকৌ যাব লাগিব সেইকাৰণে বোলো আমাৰ ৰুমতে শুই থাকিবা ব'লা বুলি কৈছোঁ ইয়াৰ ৰঙাটো নাই নেকি টুপিটো নাই
টুপিটো নাই কৰিব পাইছে একো নহয় বেলেগ টুপি এটা বিচাৰি দিম দুইডালে হেডফোন ইউজ নকৰোঁৱে মই মেইন কথাটো কৈ দিওঁ মানে ইয়াত ভাত সাজ খাই কেলৈ ভাল লাগিলে ইয়াৰ ৰুমতটো খালোঁ তাৰ উপৰি মানে কি হ'ল ইয়াত মানে অসমৰ সেই কেইটামান সোৱাদ পালোঁ বি জলকীয়া আৰু বগৰী আচাৰ গাজ টেঙা গাজ আছিলে মানে যিসকলে আনি দিছিলে যিসকলে থৈছিলে এইটো ৰুমত তাৰ বাবে ধন্যবাদ আৰু মানে এইবিলাক গাজ আচাৰ এইবোৰ চাওঁ এইবিলাক ইয়াত আছে আমৰ আচাৰ ইয়াত আছে জলকীয়া আচাৰ আছে তাৰপৰা এইবিলাক জলকীয়া আচাৰ দেখাই দিছোঁ এইবোৰ মানে ঘৰৰ পৰা আনি থোৱা হয় নাই এইটো অসমৰে বীজ জলকীয়া সেইকাৰণে সোৱাদ লাগিলে খাই পিনে মানে এওঁলোকে খাই বোলে ভাল পালে বুলি কৈছে ভাল পালে। অসমৰ হয় আৰু তাৰপৰা অৰ্ডাৰ কৰি অনা হয় মানে খাবলৈ পোৱা নাই ন বহুত দিন সোৱাদটো অসমত খাবলৈ বেলেগ পোৱা মানে কথাটো কি হ'ল দেই ইয়াত মানে এওঁলোকৰ পেহীয়েক আৰু পেহাক থাকে হয় নাই খুব ধুনীয়াকৈ থৈছে একদম চিজিল পৰিপাতি ভাল লাগিছে বাকী পেহীয়ে যদি ভিডিঅ'টো যদি চাই আছে কমেণ্ট এটা লাষ্টত কৰি দিব দেই আপোনালোকৰ মৰম চেনেহে সদায় শক্তি দিয়ে আৰু গতিকে সেই শক্তিৰ কাৰণে আপোনালোকে এটা কমেণ্ট কৰিলে হ'ব বাকী নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলো ভালে থাকিব ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ বাই বাই খেজুৰটো খাই লওঁ দেই মই তলা মই মাৰি লৈছোঁ এতিয়া যাম আৰু ৰুমলৈ দেই বাকী আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম